নমস্কাৰ মিডিয়া 18 ষ্টুডিঅ'ত মনস্মিতা গোস্বামী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দ্বিতীয়খন কেবিনেটত চাৰিটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে অক্সিজেনৰ প্লান্ট কোনোবাই বহুৱাব বিচাৰিলে তেন্তে চৰকাৰে বিনামূলীয়াকৈ দিব বিজুলী বন্ধ হৈ থকা প্লান্টকো পুনৰ চলাবলৈ বিচাৰিলে বিজুলী বিনামূলীয়াকৈ দিয়া হ'ব চলি থকা প্লান্টৰ সম্প্ৰসাৰণ কৰিবলৈ বিচাৰিলে তাতো চৰকাৰে বিজুলী বিনামূলীয়াকৈ দিব ইয়াৰ লগতে বিটিআৰ কাৰ্বি আংলং আৰু ডিমা হাছাৰ সিএমক কেবিনেট মৰ্যাদা দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় কেবিনেটে আজি দেৱজিৎ শইকীয়াক মহাধিবক্তা হিচাপে নিযুক্তি দিছে ইনচাৰ্জ মিনিষ্টাৰৰ পৰিৱৰ্তে এতিয়াৰ পৰা গাৰ্জেণ্ট মিনিষ্টাৰ হিচাপে কাম কৰাৰ সিদ্ধান্ত গাৰ্জেণ্ট মিনিষ্টাৰে সকলোখিনি কাম কৰিব কেবিনেটে কাইলৈ গাৰ্জেণ্ট মিনিষ্টাৰ নিযুক্তি দিব 2-3খনকৈ জিলাত একোজনকৈ গাৰ্জেণ্ট মিনিষ্টাৰ নিযুক্তি দিয়া হ'ব কোভিডৰ মৃত্যুৰ হাৰ বৃদ্ধিক লৈ আমি চিন্তিত বুলি মন্তব্য কৰা হৈছে কম দিনৰ ভিতৰতে কোভিড নিয়ন্ত্ৰণ হ'ব বুলি আশাবাদী ব্লেক ফাংগাছৰ বিষয়টোক লৈ স্বাস্থ্য বিভাগৰ সৈতে আলোচনা চলি আছে বুলি মন্তব্য স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ চাৰিটাকৈ গুৰুত্বপূৰ্ণ সিদ্ধান্ত ইতিমধ্যে কেবিনেটত গ্ৰহণ কৰা হৈছে এতিয়া শিৱসাগৰ খবৰ শিৱসাগৰ জিলা কাৰাগাৰতো 51 জনকৈ কয়দীৰ দেহত ধৰা পৰিছে কৰোনা জিলা কাৰাগাৰখনত বৰ্তমান 5 শতাধিক কয়দী বন্দী হৈ আছে মঙলবাৰে কাৰাগাৰ 171 জনক কৰোৱা হৈছিল কোভিড টেষ্ট ইয়াৰ 51 গৰাকীৰ দেহত ধৰা পৰিছে কোভিড ইফালে ইয়াৰ লগে জিলা কাৰাগাৰখনত চেনিটাইজ কৰাৰ লগতে যাৱতীয় পদক্ষেপ লোৱা হৈছে বুলি জনাইছে জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই বৰ্তমান সকলোকে কাৰাগাৰতে আইসোলেশনত ৰখা হৈছে বুলি উপায়ুক্তগৰাকীয়ে উল্লেখ কৰিছে পুনৰবাৰ জনাও যে শিৱসাগৰ জিলা কাৰাগাৰতো 51 জন কয়দীৰ দেহত ধৰা পৰিছে কৰোনা জিলা কাৰাগাৰখনত বৰ্তমান 5 শতাধিক কয়দী বন্দী হৈ আছে মঙলবাৰে কাৰাগাৰ 173 জনক কৰাইছিল কোভিড টেষ্ট ইয়াৰ 51 গৰাকী দেহত ধৰা পৰিছে কোভিড ইয়াৰ লগে জিলা কাৰাগাৰখনত চেনিটাইজ কৰাৰ লগতে যাৱতীয় পদক্ষেপ লোৱা হৈছে বুলি জিলা উপায়ুক্ত বিষ্ণু কমল বৰাই জানিবলৈ দিয়ে বৰ্তমান সকলোকে কাৰাগাৰতে আইসোলেশনত ৰখা হৈছে বুলি জানিবলৈ দিছে উপায়ুক্তগৰাকীয়ে যোৱাকালি শিৱসাগৰ ডিষ্ট্ৰিক্টৰ জেলত 172 টোটেল টেষ্ট কৰিলে তাৰ ভিতৰত 51 পজিটিভ আহিছে আৰু আজিও তাত টেষ্ট আৰম্ভ হ'ব কম বেছি পৰিমাণে আছে খুব বেছি নহয় জ্বৰ কাহ তেনেকুৱা অলপ আছে সিম্পটমেটিক বাকি তেওঁলোককতো হস্পিটেললৈ নিবলৈ ইমানখিনি একেলগে হস্পিটেলত নিব নোৱাৰি যদি বিশেষ কিবা অসুবিধা হয় তেতিয়া হস্পিটেলত এডমিশন দিব লাগিব আৰু কালি আমি আপোনালোকে গম পাইছে যে 51 জনক পজিটিভ পাইছো কেজনমান বাকি আছে আৰু আমি সেইখিনিও কৰি আছো লাহে লাহে নন সিম্পটমেটিক কোনো সিম্পটমছ নাই তেওঁলোকৰ গতিকে আমি কাৰাগাৰৰ ভিতৰতে আইসোলেশন ৱাৰ্ড ক্ৰিয়েট কৰিছো যিখিনি আমি মেডিকেল সাপোৰ্ট দিবলৈ সেইখিনি দিয়া হৈছে তো এতিয়ালৈকে তেওঁলোক সুস্বাস্থ্যৰে আছে তেওঁলোকে আৰু যদি 10 জন 20 জন যদি এনেকৈ ওলায় আমি তেওঁলোকক সেই ব্যৱস্থা মতে সুৰক্ষিত কৰি ৰাখিম আৰু বিধানসভাৰ প্ৰথম অধ্যক্ষৰূপে শপত ল'লে ফণীভূষণ চৌধুৰীয়ে শপত বাক্য পাঠ কৰালে মুখ্য সচিব জিষ্ণু বৰুৱাই জনতা ভৱনত শপত ল'লে ফণীভূষণ চৌধুৰীয়ে 21 মে'ৰ পৰা বিধানসভাৰ প্ৰথমখন অধিৱেশন 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব প্ৰথমখন অধিৱেশনত নিৰ্বাচিত কৰা হ'ব অধ্যক্ষ আৰু উপাধ্যক্ষ মই জনাইছো বিধানসভাৰ প্ৰথম অধ্যক্ষৰূপে শপত ল'লে ফণীভূষণ চৌধুৰীয়ে শপত বাক্য পাঠ কৰাই মুখ্য সচিব জিষ্ণু বৰুৱাই জনতা ভৱনত শপত বাক্য পাঠ কৰিলে ফণীভূষণ চৌধুৰীয়ে 21 মে'ৰ পৰা বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ হ'ব 3 দিনীয়াকৈ আৰম্ভ হ'ব প্ৰথমখন অধিৱেশনতে নিৰ্বাচন কৰা হ'ব বিধানসভাৰ অধ্যক্ষ আৰু উপাধ্যক্ষ কৰোনা মহামাৰীৰ ভয়াবহ সময়ৰ মাজতে বজালীৰ পাঠশালা দেখিবলৈ পোৱা গৈছে এক উদ্বেগজনক দৃশ্য সমগ্ৰ বজালী জিলাতে প্ৰায় সহস্ৰাধিক লোক কৰোনাত আক্ৰান্ত হোৱাৰ উপৰিও 10 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে কিন্তু ইয়াৰ পিছতো যেন সজাগ নহয় জনসাধাৰণ পাঠশালা নগৰত বিৰোধী বাট নোপোৱা অৱস্থা সকলো পথতে কেৱল যান-জঁট নাই সামাজিক দূৰত্ব যাক লৈ এতিয়া শংকিত হৈ পৰিছে সৰ্বসাধাৰণ জনতা আমি দেখুৱাইছো কৰোনা মহামাৰীৰ মাজতে বজালী পাঠশালাত এক উদ্বেগজনক দৃশ্য দেখিবলৈ পোৱা গৈছে প্ৰায় সহস্ৰাধিক লোক আক্ৰান্ত হৈছে কৰোনাত ইয়াৰ উপৰিও 10 জনকৈ লোকে প্ৰাণ হেৰুৱাইছে কিন্তু ইয়াৰ পিছতো যেন বজালীবাসী সজাগ হোৱা নাই পাঠশালাত এতিয়া বিৰোধী বাট নোপোৱা অৱস্থা পোৱাৰ হ'ব দেখিবলৈ পোৱা গ'ল সকলো পথতে কেৱল যান-জঁট সামাজিক দূৰত্ব নাই বহু সংখ্যক লোকৰ মাজত
পাঠশালাৰ যিটো অৱস্থা সেইটো একেবাৰে অসমৰ ভিতৰত মানিব লগা অৱস্থা চব মানুহবিলাক ওলাই আহিছে আৰু বজাৰ কৰিছে কোনো ইয়াত মানে ডিষ্টেঞ্চ মেইনটেইন নাই একো নাই চব মানুহ এনেকৈ যধে মধে চলি আছে ইয়াতে যি সামাজিক দূৰত্ব বা যিসমূহ ভিৰ দেখা গৈছে বেংক হওক বা বজাৰতে হওক যথেষ্টখিনি ভিৰ পৰিলক্ষিত হৈছে ইয়াৰ পৰা কৰোণা সংক্ৰমণ হোৱাৰ আশংকা আছে নেকি নাই নাই যথেষ্ট আশংকা আছে ইয়াতে পাঠশালাত কোনো ডিষ্টেঞ্চ মেইনটেইন বোলা বস্তুটোৱে নাই এইটো চব দোকানে এখন দোকান প্ৰত্যেকখন দোকানত চাওক আপুনি যথেষ্ট ভিৰ এজনৰ থলত 10জন মানুহ সোমাইছে অযথা এনেই ভিৰ কৰি আছে তেজপুৰত নিশা সাংবাদিকক আক্ৰমণৰ ঘটনা জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত মহন্তক আক্ৰমণ দুৰ্বৃত্তৰ তেজপুৰ কেতেকীবাৰীত সংঘটিত হৈছে এই আক্ৰমণৰ ঘটনাটি সাংবাদিকগৰাকীৰ ঘৰৰ সমীপতে দুৰ্বৃত্তই আক্ৰমণ কৰিছে গুৰুতৰভাৱে আহত জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে স্থানীয় কছাৰীগাঁও আৰক্ষীক ইতিমধ্যেই খবৰ দিয়াত আক্ৰমণকাৰী এজন 23 বছৰীয়া যুৱকক আৰক্ষীয়ে আটক কৰিছে ধৃত আক্ৰমণকাৰী যুৱকজনৰ নাম হৈছে লক্ষী বড়ো আৰু কেতেকীবাৰীত জনৈ গোহাঁইৰ ঘৰত থাকে ভাড়াতীয়া হিচাপে আৰক্ষীয়ে নিশাই আহত সাংবাদিকগৰাকীক চিকিৎসা প্ৰদান কৰিছে ঘটনা সংক্ৰান্তত সাংবাদিক মহন্তই কছাৰীগাঁও আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছে মঙলবাৰ দেশত 2,67,334 গৰাকী নতুনকৈ আক্ৰান্ত হৈছে কোভিডত এদিনতে সৰ্বাধিক 4,529 গৰাকী আক্ৰান্তৰ মৃত্যু হৈছে 24 ঘণ্টা 3,89,851 গৰাকী আৰোগ্য লাভ কৰিছে বৰ্তমানলৈ 32,26,719 গৰাকী হৈ আছে চিকিৎসাধীন গহপুৰ নগৰত নিশা 8খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চুৰিকাণ্ড নিশা সান্ধ্য আইনৰ সুযোগ লৈ গহপুৰ নগৰত 8খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চোৰৰ চাফাই অভিযান চলাই এই চুৰিকাণ্ড চুৰে সামগ্ৰী নিয়াৰ উপৰিও নগদ ধন লৈ উঠা হয় গহপুৰ আৰক্ষী থানাৰ পৰা মাত্ৰ 100 মিটাৰ দূৰৈত কিদৰে চুৰিকাণ্ড সংঘটিত হ'ল তাক লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে 8খনকৈ ব্যৱসায়িক প্ৰতিষ্ঠানৰ চুৰি হোৱাত ব্যৱসায়ীসকল এতিয়া বিমূৰত পৰা পৰিলক্ষিত হৈছে এইটো লকডাউনেই থাকে লকডাউনটো আছেই তাৰ মাজতে কাৰফিউ আছে ৰাতি তাৰ মাজতে এই সংঘটিত ঘটনা হৈছে এই দোকানবিলাক চুৰ হৈছে এতিয়ালৈকে আপোনাৰ 8খন দোকান চুৰ হ'ল 8খন দোকান চুৰ হ'ল আৰু দোকানবিলাকৰ চব পইচা পাতি লুটি পিটি নিছে এইখন দোকানৰ 11,800 টকা নিছে আৰু কিনাৰ দোকানখনৰ পৰা 2200 মান টকা নিছে এনেকৈ মিলাই এনেকৈ দোকানবিলাকৰ পৰা চব খালি টকা পইচা চুৰ কৰিছে গুৱাহাটী মালিগাঁৱৰ পদুমবাৰীত চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে পুৱা এটা বিদ্যুতৰ খুঁটাত সূত্ৰপাত হৈ ভয়ংকৰ জুইৰ প্ৰত্যক্ষদৰ্শীৰ মতে খুঁটাটোত পৰা হৈ আছিল স্পাৰ্কলিং আৰু পৰৱৰ্তী পৰ্যায়ত ইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে অগ্নিকাণ্ডৰ ভয়ংকৰ ঘটনা সংঘটিত হয় হঠাতে দাউদাকৈ জ্বলি উঠিল বিদ্যুতৰ খুঁটা এই জুই দেখা পাই স্থানীয় লোকে ততাতৈয়াকৈ খবৰ দিয়ে অগ্নি নিৰ্বাপক বাহিনীক আৰু দলটোৱে বিশেষ তৎপৰতাৰে নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুইখিনি বিদ্যুতৰ খুঁটাৰ পৰা অগ্নিকাণ্ড সংঘটিত হৈছে পৰৱৰ্তী সময়ত অগ্নিকাণ্ড নিৰ্বাপন কৰা হৈছে অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত আৰু ইতিমধ্যে আমি জনাইছোঁ যে দেখিবলৈ পোৱা গৈছে যে পুৱাৰ ভাগতে বিদ্যুতৰ খুঁটাত এনেদৰে সূত্ৰপাত হৈছে ভয়ংকৰ জুইৰ দৃশ্য আমি দেখুৱাইছোঁ এয়া ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীৰ মালিগাঁৱৰ পদুমবাৰীতে এই চাঞ্চল্যকৰ ঘটনা প্ৰত্যক্ষদৰ্শীৰ মতে খুঁটাটোৰ পৰা হৈ আছিল স্পাৰ্কলিং আৰু পৰৱৰ্তী সময়ছোৱাত ইয়ে ভয়ংকৰ ৰূপ ধাৰণ কৰে আৰু অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ফলত দাউদাকৈ জ্বলি উঠিল বিদ্যুতৰ খুঁটাটো এই জুই দেখা পাই স্থানীয় লোকে ততাতৈয়াকৈ আৰক্ষীক খবৰ দিয়ে আৰু দলটোৱে তৎপৰতাৰে নিৰ্বাপন কৰিবলৈ সক্ষম হয় জুই তিয়কৰ বজাৰত হঠাতে যোগান বিভাগৰ অভিযান যোগান পৰিদৰ্শক লক্ষ্যধৰ দাসৰ নেতৃত্বত দোকানে দোকানে অত্যাৱশ্যকীয় সামগ্ৰীৰ দামক লৈ চলালে এই অভিযান নিৰ্ধাৰিত মূল্যতকৈ অধিক দাম লোৱা ব্যৱসায়িক ফকিয়নি কোভিড-19 ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়ছোৱাতে একাংশ ব্যৱসায়ীয়ে নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য অধিক লোৱা বুলি অভিযোগ উঠি আহিছে সেই সময়ছোৱাতে কোনো ব্যৱসায়ীয়ে যাতে সাধাৰণ জনতাৰ মূৰত মাধমাৰ কোঠাই অধিক দাম ল'ব নোৱাৰে তাক লৈ কঠোৰ হৈ পৰিছে যোগান বিভাগ
ৰেটটো। খালি গাঁৱৰ এলেকাবিলাকত অকণমান ৰেটৰ তাৰতম্য এটা হৈ আছে, যিটো আমি পাব্লিকৰ পৰা গম পাইছোঁ। আমি সেইটো ড্ৰাইভত আজি ওলাই যাম, এজ পাৰ দ্য ইনষ্ট্ৰাকশ্যন বাই DC মেম। ত' আমি আজি ইয়াত টাউনত মোটামুটি ঠিকে আমি ৰেট পাইছোঁ সকলো আলু পিঁয়াজ মিঠাতেলৰ ক্ষেত্ৰত। মূললি সেইকেইটা বস্তু আমাৰ এতিয়া বৰ্তমান চেঞ্চিটিভ হৈ আছে, আৰু আমি গাঁৱৰ এলেকাত আজি যাম। যদি ক'ৰবাত কিবা অলপ বেছিকৈ ৰেট লৈ আছে আমি তাৰ পৰা ব্যৱস্থা ল'ম। আমাৰ চাৰ্কল অফিচাৰ বাইদেৱে ইনষ্ট্ৰাকশ্যন দিছে যে তেওঁলোক চাবৰ কাৰণে ভালকৈ, যদি কিবা খেলি মেলি পাওঁ মই তাৰ পৰা ব্যৱস্থা ল'ম। মানে টাউন এলেকাত মোটামুটি যিটো ৰেট হৈছে এতিয়া আমি চালোঁ, আজি কেইবাখন দোকানটো ঘূৰিছোঁ, মোটামুটি ইয়াত ঠিকে আছে, ইয়াত ইমান প্ৰব্লেম আমি পোৱা নাই। গাঁৱৰ এৰিয়াবিলাকত অকণমান বাঢ়িছে, ক'ৰবাত দোকান থাকে, কিছুমান তিনিআলিত চাৰিআলিত দোকান থাকে ভিতৰৰ এলেকাত, তাত অলপ বাঢ়িছে বুলি শুনিছোঁ। আমি যাম, চাওঁ, যদি পাওঁ আমি কিবা তাৰ ওপৰত নিশ্চয় আমি ব্যৱস্থা গ্ৰহণ কৰিম। ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত এতিয়া চিন্তিত হৈ পৰিছে ডেৰগাঁৱৰ এটা পৰিয়াল। ডেৰগাঁৱৰ শিক্ষক তথা গোলাঘাট জিলা সাহিত্য সভাৰ উপ সভাপতি তাফাজুল হক বৰবৰা আৰু শিক্ষয়িত্ৰী মফিদা বেগমৰ কন্যা নাজিহা পেৰাডুম অধ্যয়নৰ বাবে বিগত 4 বছৰ ধৰি বসবাস কৰি আছে ইজৰাইলত। কিন্তু বৰ্তমান সময়ত ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত আৰম্ভ হোৱা তুমুল যুদ্ধৰ এই ভয়াৱহ পৰিস্থিতিত নিজৰ দুৰ্বিধাৰ বাবে চিন্তান্বিত হৈ পৰিছে পৰিয়ালটো। চৰকাৰক এই ক্ষেত্ৰত পদক্ষেপ ল'বলৈ আহ্বান জনাইছে পিতৃ মাতৃয়ে। নাজিহা তৰন্নম বৰ্তমান তাই ইজৰাইলৰ বেনগুৰিন ইউনিভাৰ্চিটি অধ্যয়নৰ অৱস্থাত আছে। এতিয়া আজি এসপ্তাহ দিন ধৰি যি যুদ্ধ বিগ্ৰহ চলি আছে আমি শংকিত হৈ গৈছোঁ। তাইৰ পৰা ফোন এটা নোহোৱালৈকে আমাৰ মনত শান্তি নাই, খাবলৈ শুবলৈ মন নাযায়, ৰাতি টোপনি নাহে। এতিয়া আমি অসম চৰকাৰ বা ভাৰত চৰকাৰক এটা আপলজি কৰিছোঁ যাতে আমাৰ এই ভাৰতবৰ্ষৰ পৰা যিখিনি ছাত্ৰ ছাত্ৰী তাত পঢ়া শুনা কৰি আছে তেওঁলোকক যাতে সুৰক্ষা দিয়ে, সেই চৰকাৰৰ কথা ইজৰাইলৰ চৰকাৰৰ কথা বতৰা পাতি যাতে কোনো ক্ষয় ক্ষতি নহয় ছাত্ৰ ছাত্ৰীসকলৰ, এইখিনি আশা কৰিছোঁ। আমাৰ ছোৱালীৰ লগতে আমাৰ ভাৰতৰ পৰা যোৱা ছাত্ৰ ছাত্ৰীসকলৰ লগত যাতে চৰকাৰে যোগাযোগ ৰাখি পেলাই সা সুবিধা কৰি। তিনিচুকীয়া জিলাৰ কাকপথাৰ আৰু ঢলা অঞ্চলৰ শতাধিক গাঁৱৰ ৰাইজৰ বাবে ভাবুকিস্বৰূপ হৈ পৰিছে ন-দিহিং নদীৰ ডিৰাক চুমনি ভগ্ন মথাউৰি। প্ৰতি বছৰে ন-দিহিং নদীৰ খহনীয়া সৰ্বস্বান্ত কৰে শতাধিক গাঁৱৰ ৰাইজক। ইফালে কেইবাটাও অংশত ভগ্ন হৈ থকা মথাউৰিয়ে এতিয়া বাৰিষাৰ পূৰ্বেই শংকিত কৰি তুলিছে স্থানীয় লোকসকলক। উল্লেখযোগ্য যে বিগত বছৰতে ন-দিহিং নদীৰ ডিৰাক চুমনি মথাউৰি সংকটপূৰ্ণ হৈ থকা 4টা অংশৰ খহনীয়া ৰোধৰ বাবে অসম চৰকাৰৰ বান নিয়ন্ত্ৰণ বিভাগে প্ৰায় 4,50,00,000 টকাৰ জিঅ' বেগৰ আঁচনি প্ৰস্তুত কৰি কিছু কাম কৰিলে যদিও মথাউৰিৰ কাম আজিও হৈ নুঠিল। অতি শীঘ্ৰে ডিৰাক চুমনিৰ মথাউৰিৰ বিজ্ঞানসন্মত নিৰ্মাণ কৰিবলৈ দাবী জনাইছে সদৌ মৰাণ ছাত্ৰ সন্থাৰ ডিৰাক আঞ্চলিক সমিতিয়ে। বৰ্তমান মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰীয়া নেতৃত্বত গঠন হোৱা চৰকাৰখনে এই স্থায়ী মথাউৰি নিৰ্মাণ যিটো এই নিৰ্মাণ কাৰ্যটো স্থায়ী সমাধান বিজ্ঞানসন্মতভাৱে কৰি দিব বুলি আমি আশা কৰিছোঁ আৰু আহ্বান জনাইছোঁ। ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰত কৰোনাৰ ভয়াৱহ সংক্ৰমণ। একেদিনাই কাৰাগাৰত 52জনকৈ কয়দীৰ দেহত ধৰা পৰিছে কভিড পজিটিভ। আলফান এটা জীৱন মৰাণো কভিডত আক্ৰান্ত। দৈনিক ভয়াৱহ হৈছে ডিব্ৰুগড়ৰ কভিড পৰিস্থিতি। মঙলবাৰে মুঠ 7জনৰ মৃত্যু হোৱাৰ লগতে নতুনকৈ আক্ৰান্ত হৈছিল 413জন। জিলাখনত মুঠ আক্ৰান্তৰ সংখ্যা হৈছে 8,471 জন আৰু লগতে মৃত্যুৰ সংখ্যা হৈছে 96 জনলৈ বৃদ্ধি পাইছে। ডিব্ৰুগড়ত এতিয়া দেখিবলৈ পোৱা গৈছে যে কেন্দ্ৰীয় কাৰাগাৰত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পাবলৈ ধৰিছে। একেটা দিনতে কাৰাগাৰত 52জনকৈ কয়দীৰ দেহত ধৰা পৰিছে কভিড পজিটিভ। আলফান এটা জীৱন মৰাণো ইতিমধ্যে কভিডত আক্ৰান্ত হৈছে। দৈনিক ভয়াৱহ ৰূপত ইতিমধ্যে ডিব্ৰুগড়ৰ কভিড পৰিস্থিতি আৰু মঙলবাৰৰ দিনটোত মুঠ 7জনৰ মৃত্যু হৈছে। লগতে নতুনকৈ আক্ৰান্ত হৈছে 413গৰাকী কেৱল ডিব্ৰুগড়তে। ভয়ানক গণসংক্ৰমণৰ দিশত যোৱা পৰিলক্ষিত হৈছে কেন্দ্ৰীয় কাৰাগাৰত। ইতিমধ্যে এই কাৰাগাৰত 52গৰাকী কাৰাবন্দী ইতিমধ্যে কভিডত আক্ৰান্ত হোৱা পৰিলক্ষিত হৈছে আৰু যি আলফান এটা জীৱন মৰাণসহ প্ৰায় 52জন কভিডত আক্ৰান্ত হৈছে আৰু ইয়াতে এতিয়ালৈকে কাৰাবন্দী আছে প্ৰায় 524গৰাকী আৰু ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে চিকিৎসকে। আৰু মোৰ সৈতে আছে বৰ্তমান এই কাৰাগাৰৰ অধীক্ষক, মই কথা ক'বলৈ চেষ্টা কৰিম। কেতিয়া এই কভিডত আক্ৰান্ত আমি ইয়াৰ আগত আমি এপ্ৰিলৰ কৰিছিলোঁ 20/4/2021 আমি কৰিছিলোঁ। 540জন মানুহ আছিলে তেতিয়া, আটাইকেইজনৰ তেতিয়া নিগেটিভ আছিলে। আমি যোৱা পৰহি
জীৱন মৰাণৰ কাৰণে পুলিচ কাষ্টডি নিবলৈ আহিছিলে। তেতিয়া আমি তেখেতক পুলিচ কাষ্টডিৰ বাহিৰত নিয়াৰ আগতে আমি এবাৰ টেষ্ট কৰি চালোঁ। এই টেষ্ট কৰি চাওঁতে তেখেতৰ পজিটিভ পালোঁ। তাৰপিছত আমি ADC ছাৰক ক'লোঁ। ADC ছাৰে যোৱাকালি এটা টিম পঠাইছিলে। তেওঁলোকৰ আমাৰ ভিতৰৰ মানুহখিনিৰ টেষ্ট কৰিলোঁ। টেষ্ট কৰোঁতে কালি 51 জনৰ আমি পালোঁ। তেখেতক আমাৰ ভিতৰত যি ক'ভিড চেণ্টাৰ আছে, আইচলেশ্যন ৱাৰ্ড আছে, তাত আমি ভালদৰে তেখেতসকলক ৰাখি দিছোঁ। বৰ্তমান কিমানজন টেষ্ট কৰাইছিলে? আমি কালি কৰিছিলোঁ 223। তাৰ ভিতৰত 52জন 51 জনৰ কালি ওলাইছে। আৰু বৰ্তমান কিমান কাৰাবন্দী আছে? আমাৰ আজি আছে 523 আজি। হয়, সকলোৰে অৱস্থা বৰ্তমান নাই, সকলোৰে অৱস্থা ভালে আছে, এতিয়া সুস্থ আছে। বৰ্তমান চিকিৎসা ইয়াতে কৰি চিকিৎসক আছে, আমাৰ চিকিৎসক আছে, চিকিৎসকে কৰি আছে। আমাৰ পেৰামেডিকেল ষ্টাফ আছে, কৰি আছে। আৰু আজি বোলে টিম অফ ডক্টৰ এটা আহিব, আমাৰ জইণ্ট ডিৰেক্টৰ ছাৰে পঠাব আজি। জীৱন মৰাণ কেতিয়া ইয়াত হেৰি কৰিব? কেতিয়াৰ পৰা আছে তাৰিখটো ঠিক মোৰ মনত নাই। ধন্যবাদ জনাইছোঁ। এয়া হৈছে ডিব্ৰুগড় যি কাৰাগাৰ অধীক্ষক এনেদৰে মন্তব্য প্ৰদান কৰিছে যে ভয়ানক গণ সংক্ৰমণৰ দিশত কাৰাগাৰ, আৰু বৰ্তমান ইয়াত জীৱন মৰাণসহ 51গৰাকী ইতিমধ্যে ক'ভিডত আক্ৰান্ত হৈছে বুলি জানিবলৈ দিছে, আৰু চিকিৎসা প্ৰদান কৰি থকা হৈছে কাৰাগাৰৰ ভিতৰতে। অসমৰ নগাঁৱৰ ঢিঙৰ চমুৱা গাঁৱত যুৱকজনৰ বয়স হৈছে 27 বছৰ। নাম হৈছে পলমণি বৰা। পুৱা 6 বজাত এখন ব্যক্তিগত হস্পিটেলত ইতিমধ্যেই মৃত্যু সাৱটি ল'লে যুৱকজনে। ব্লেক ফাংগাছত আক্ৰান্ত হৈ এগৰাকী নগাঁৱৰ যুৱকৰ মৃত্যু হৈছে। 27 বছৰীয়া পলমণি বৰাৰ ঘৰ হৈছে নগাঁৱৰ চমুৱা গাঁৱত, আৰু ইতিমধ্যেই এখন ব্যক্তিগত হস্পিটেলত চিকিৎসাধীন হৈ আছিল পলমণি বৰা। ফলে প্ৰবীণ কণ্ঠশিল্পী অৰুণ দাসৰ বাসগৃহত উপস্থিত হয় সাংস্কৃতিক পৰিক্ৰমা ডক্টৰ মন্ত্ৰী বিমল বৰা। কণ্ঠশিল্পী অৰুণ দাসলৈ চৰকাৰৰ সাহায্য প্ৰদান, শিল্পীগৰাকীক 1 লাখ টকা আৰ্থিক সাহায্য প্ৰদান কৰা হৈছে। সাংস্কৃতিক ডক্টৰ মন্ত্ৰী বিমল বৰাই আগবঢ়ালে আৰ্থিক সাহায্যৰ চেক। কিছুদিন পূৰ্বে অৰুণ দাস আৰু তেওঁৰ পত্নী আক্ৰান্ত হৈছিল ক'ভিডত। সম্প্ৰতি পতি পত্নী দুয়ো ক'ভিড নিগেটিভ হৈ ঘৰলৈ উভতিছে। আৰ্থিক দৈন্যতাত ভোগা শিল্পী কলা কুশলীক চৰকাৰে সাহায্য আগবঢ়াব বুলি মন্তব্য মন্ত্ৰীগৰাকীৰ। মন্ত্ৰীগৰাকীৰ লগত উপস্থিত থাকে কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰ। তেখেত দীৰ্ঘদিনৰ পৰা শাৰীৰিক আৰু মানসিকভাৱে অসুস্থ হৈ আছিলে, আৰু এই কথাটো মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই গম পোৱাৰ লগে লগে যোৱাকালি মোক নিৰ্দেশ দিলে যাতে অৰুণ দাস ডাঙৰীয়াৰ বাসগৃহলৈ গৈ আমাৰ চৰকাৰৰ তৰফৰ পৰা এটা আৰ্থিক সাহায্য দিয়া হয়। আৰু মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 লাখ টকাৰ এখন চেক তেখেতলৈ দি পঠিয়াইছে, আৰু সেইখন মই তেখেতৰ হাতত অৰ্পণ কৰিলোঁ। দীৰ্ঘদিনৰ পৰা তেখেত শাৰীৰিকভাৱে অসুস্থ হৈ আছে। মই ভাবোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আৰ্থিক সাহায্য তেখেতক প্ৰদান কৰিছে, সেই আৰ্থিক সাহায্যৰে তেখেতৰ স্বাস্থ্য ভাল ধৰণে চিকিৎসা গ্ৰহণ কৰাৰ এটা লাভ কৰিব, সুযোগ লাভ কৰিব। তেখেত অসমৰ প্ৰথম ৰক ষ্টাৰ বুলি কোৱা যায়, খেয়ালী মনৰ এজন শিল্পী। গতিকে তেখেত সদায় আমাৰ মাজত এনেধৰণে জীপাল হৈ থাকক, এই ভগৱানৰ ওচৰত এই মুহূৰ্তত মই প্ৰাৰ্থনা কৰিছোঁ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে, তেখেতক জনাব কৈছে, মই ইতিমধ্যে জনাইছোঁ যে অহা 15 আগষ্টৰ পৰা তেখেতক শিল্পী পেঞ্চনটো আমি নিয়মীয়াকৈ যাতে তেখেতে পাই থাকে তাৰ ব্যৱস্থা আমি গ্ৰহণ কৰিম।